এজন 70 বছৰৰ পূজাৰী সকলো সময়তে মূৰ্তি এনেকুৱা হাতত বুকুত লৈ ইয়া সনম মানে বুত মূৰ্তি ইয়া সনম তসবিহ পঢ়ি থাকে। এদিন হঠাৎ কৰি মুখৰ পৰা এই বাক্য ওলাই পৰিলে ইয়া সমাদ। সমাদ আল্লাহৰ সিফাতি নাম হয়। কুল হুৱাল্লাহু আহাদ আল্লাহুস সামাদ। আল্লাহ সমাদ অর্থাৎ আল্লাহ নিরাধার হয়, আল্লাহ বেনিয়াদ হয়। দুনিয়ার বুকুত থকা সকলো ব্যক্তি সকলো বস্তু আল্লাহর মহতাজ হয়, আল্লাহ কারোরে মহতাজ নহয়। হঠাৎ করে মুখর পৰাই বাক্য ওলাই পৰিল ইয়া সমাদ অর্থাৎ এই আল্লাহ, ইয়া সমাদ, এই আল্লাহ, এই নিরাধার। এই বাক্য ওলোৱাৰ লগে লগে अल्लाहर फलों पर गैबी आवाज আহিল लब्बैक या अब्दी, बंदा मैं हाजिर हूं, बोलो क्या खिदमत है। बंदा কোৱা মই উপস্থিত আছো, কি খিদমত কৰিম তোমাৰ মই। এই শুনা লগে লগে তাৰ চকুৰ পৰা পানী ওলাব ধৰিলে। আজি যি মই মূৰ্তি লৈ চকুৰে দেখা, যি মই চকুৰে দেখা বস্তু মই আল্লাহ মানি যাক মই ইমান দিনে মই পূজা কৰি আছিলো, ইমান দিনে মই উপাসনা কৰি আছিলো, সি কোনো মোৰ সহায় কৰিব পৰা নাই, কোনোদিনে মোৰ কোনো কথাৰ উত্তৰ দিব পৰা নাই। কিন্তু অকস্মাত ভুল ক্ৰমে মোৰ মুখৰ পৰা আল্লাহ পাকৰ নাম ওলাই গ'ল আৰু গাইবী আৱাজ আহিছে লব্বাইক আব্দি, বান্দা কোৱা মই তোমাৰ খিদমতৰ কাৰণে হাজিৰ আছো। লগে লগে এই মূৰ্তি ভাঙি আল্লাহৰ ওচৰত তওবা প্ৰাৰ্থী হয়, তওবা কৰি আল্লাহৰ নেক বান্দা বনি যায়। আল্লাহ পাকে বান্দাক ক্ষমা কৰিব কাৰণে বাহানা বিচাৰি থাকে, বাহানা। বান্দাক কেনেকৈ মাফ কৰিব।